গুড মৰ্ণিং সকলোকে আৰু মোৰ অন্য এটি নতুন ব্লগলৈ পুনৰবাৰ আপোনালোকক স্বাগতম একেবাৰে অকলশৰে থকা ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ কাৰণ আজি মই একেবাৰে অকলে হাঁহি আছে লগত মোৰ সাৰথি তাইক মই এয়া এখন তাইৰ বেবী বেড এইখনত তাইক মই অকণমান খেলিবলৈ দিছোঁ গৈছোঁ আৰু মই একাপ চাহ বনাই আছোঁ এতিয়া একাপ চাহ খাই লওঁ আচলতে মাইনা গ'ল গহপুৰলৈ কিয় গহপুৰলৈ গৈছে মই আপোনালোকক কৈ আছোঁ বাৰু আৰু কালি ৰাতি গ'ল মাইনা গতিকে অকলে আছোঁ আৰু তাইক মই জলপান খুৱাই ল'লোঁ এতিয়া মই একাপ চাহ খাই লওঁ চাহ বনাইছোঁ আৰু দিনটো কণ্টিনিউ কৰি থাকিবলৈ চেষ্টা কৰিম ব্লগটো আৰু আপোনালোকেও ব্লগটো চাই থাকিব বুলি আশা থাকিলে এয়া হৈছে মোৰ এতিয়া ব্ৰেকফাষ্ট ৰুটি বন্ধাকবি চব্জি আৰু লগত এয়া লাল চাহ এয়া মই এতিয়া খাই ল'ম আৰু এয়া আমাৰ হাঁহি খেলি আছে হাই মামা হাই কৈ দিয়া হাই কোৱা আজিকালি আমাৰ হাঁহিয়ে আইতা কয় আৰু ঠেট বুলি কয় মানে তাইক যদি কওঁ টেট এনেকৈ ক'লে তাই ৰিটাৰ্ণ কৈ দিয়ে টেট চ' মই আপোনালোকক সেইবোৰ মোৰ ক্লিপছ আছে চাগে মই এড কৰি দিবলৈ বাৰু ট্ৰাই কৰিম আইতা কোৱা সেয়া মই হাঁহি গা ধুই আনিলোঁ তাই গা ধুই অনাৰ পিছতে টোপনি ধৰিছে মানে গাটো ধোৱাৰ পাছত এনেও ফ্ৰেছ লাগি যায় ন তাই জলপান খাই উঠিছিলে তাই এতিয়া শুব আৰু আহিবাই গা দি আহি গ'ল আৰু এতিয়া হাঁহি আৰু মই ওলাই আহিছোঁ তাইক অকণমান ফুৰাবলৈ বুলি আনিছোঁ ঘৰতে সোমাই সোমাই বৰ হৈ গৈছে কালিৰ পৰা বাপেককো দেখা নাই ৰাতিৰ পৰা অকণমান আমনিও কৰিছে ভাগৰ লাগি যায় আজিকালি তাইক লৈ থাকিলে তাৰপিছত সেইকাৰণে এতিয়া অকণমান এয়া নামঘৰৰ নাম লৈ আছে আজি বৃহস্পতিবাৰ যে এই আজিকালি হাঁহিয়ে আমনি কৰে নামঘৰলৈ গ'লে সেইকাৰণে মই আজিকালি তেনেকৈ নোযোৱা হ'লোঁ মানে অকণমান সময় থাকে তাৰপিছত গুচি আহিব খোজে ভাল নালাগে তেনেকৈ গুচি আহিবলৈ আধাতে সেইকাৰণে যোৱা নাই তাইক অকণমান ঘূৰাই পেলাই লৈ যাম ঘৰলৈ কেৰিং বেগটোত লৈ লৈছোঁ এয়া 3 নম্বৰটো দিন হাঁহি শোৱাৰ পৰা উঠিছে আৰু শোৱাৰ পৰা উঠাৰ সময়খিনি মোৰ কাৰণে বহুত বেছি ভেলুৱেবল হয় তাই শোৱাৰ পৰা উঠা সময়খিনি বহুত বেছি এনজয় কৰোঁ মানে মই সেইখিনি গতিকে বহুত দিনৰ আছে তাই শোৱাৰ পৰা উঠা ভিডিঅ' মই বহুত দিন কৰি ৰাখিছোঁ বহুত সৰুৰে পৰাই এয়া মই হাঁহি মাইনা আজি একে থিয় হৈ আছে নিজে নিজে পৰিব এতিয়া পৰিলে বেলেঞ্চে নাই ভাত খোৱালোঁ ভাত খুৱাই পেলাই এতিয়া এয়া একদম কাপোৰ আছে জাপিবলৈ এয়া একদম কাপোৰ মই জাপিম অকণমান দেৰিকৈ হাঁহি শুই লওক আৰু কষ্ট হৈছে অলপমান মাইনা নোহোৱাকৈ সেইজনী মই হাঁহি চুচৰি আছে আৰু এইকেইদিন বেলেগৰ লগতে আছিলোঁ পিছে অকলে আছোঁ যদিও মানে দিনটোতো অকলেই যায় কিন্তু ৰাতি দুদিন থাকিলোঁ আমাৰ তলতে থাকে মোৰ লগৰ ছোৱালী আৰু মোৰ সমবয়সৰ এজনী তাইৰ লগতে থাকিলোঁ আৰু এদিন থাকিলোঁ বিন্দাবাহঁতৰ ঘৰত আজি সাহ কৰিছোঁ অকলে থাকিম বুলি কিমাননো আৰু বেলেগৰ লগত থাকিম অকলেও থাকি পেলাই অকণমান এক্সপিৰিয়েঞ্চটো ল'ব লাগে কেনেকুৱা লাগে গতিকে ভাবিছোঁ আজি অকলে থাকিম বুলি চাওঁচোন কি হয় এয়া হাঁহিয়ে খেলি আছে বাস্কেটটো লৈ পেলাই তাই খেলি আছে সৰু বস্তুবিলাকক লৈ ব্যস্ত পোৱালিকণনো কিমান ডাঙৰ সেইটো এটা কথা এইফালে দিছোঁ মামা এইফালে পৰি যাবা যেন এইফালে এইফালে ভাবিছোঁ আৰু দেই আজি অকলে থাকিম বুলি ভিডিঅ' কৰি দেখাম বাৰু মই কেনেকৈ থাকোঁ মানে কি হ'ল হাঁহি মানে কি হৈছে শুকান কাহ মানে তাই মানে দুদিনেই হ'ল মানে পৰহি আৰু কালি ৰাতি তাই মানে কাহি বমি কৰি দিয়ে
তো ৰাতি বহুত সময়লৈকে তাৰপিছত তাই সাৰ পাই থাকে মানে সেই যে বমি কৰি পেলাই সাৰ পায় তাৰপিছত আৰু একদম 2 ঘণ্টামান নুশুৱে মানে খেলিবলৈ লগা হৈ যায় তাই খেলে কালিতো মই দেৰি হৈছে যদিও আকৌ অকণ খুৱাই দিলোঁ তাৰমানে কেলে তাই যদি নুখুৱাওঁ পেটটো নভৰিলে টোপনি নাহে আৰু ফিডিং লৈ লৈ গোটেই ৰাতিটো মোৰ একদম টোপনি মানে মই একদম শুব নোৱাৰোঁ সেইটো কাৰণে কালি মানে দেৰি হৈছে যদিও মই খুৱাই দিলোঁ কিন্তু পৰাপক্ষত মানে 12টা বাজি গ'লে খুৱাব নালাগে বুলি কয় কিন্তু কি হ'ল খুৱাব নালাগে কাৰণ হজম নহয় বুলি কয় মানে সৰু পোৱালিৰ হজম নহয় কিন্তু মই ভাবোঁ আমাৰ হাঁহিৰ হজম হৈ যায় নেকি কাৰণ বহুত খেলে আৰু বহুত দেৰিলৈকে থকাটো তাৰ অভ্যাস হৈ গৈছে আচলতে মই বহুত দেৰিলৈকে থাকোঁ আৰু আগতে আছিলোঁ এতিয়া মানে মাহঁতে কৈছে যে প্ৰেগনেঞ্চি পিৰিয়ডটোত মানে মই বহুত দেৰিলৈকে ৰাতি আছিলোঁ মোবাইল চাই থাকোঁ এইটো বেয়া কথা বাৰু একদমেই বেয়া কথা দেই যদি কোনোবা এতিয়া নতুনকৈ হয় আৰু কোনোবা যদি ভিডিঅ' চাই আছে তেনেহ'লে এই কামটো একেবাৰে নকৰিব পুৰা বাচ্ছাৰ গাত সেইটো ইম্পেক্ট পৰি যায় আৰু এতিয়া তাইও তেনেকুৱা একদম ৰাতি দেৰিলৈকে নুশুৱে গতিকে সেইটো মাহঁতে কয় তুমি বেয়া পালেও উপায় নাই সেইটো তোমাৰ কাৰণে হৈছে তুমি আগতে যিখিনি কৰিছিলা তাই এতিয়া কৰিবই তো তাই বহুত দেৰিলৈকে যিহেতুকে নুশুৱে গতিকে মই মানে 12টা বজাত তাইক কালি 12টা বজাত মানে 11:45 মানত তাই বমি কৰি দিয়াৰ পিছত মই আকৌ যেতিয়া খুৱাই দিলোঁ তেতিয়াও তাই হজম হৈ গ'ল কাৰণ তাই আকৌ 1:30মান বজাতহে ৰাতি শুইছেগৈ 1:30-2টামান বজাত শোৱাৰ পিছত মই শুইছোঁ হয় তাৰপাছত উঠি পেলাই মই তাইক আজি ধুনীয়াকৈ ক'লোঁ যে তুমি ধুনীয়াকৈ খেলো কৰি থাকিবা বিচনাতে ইফালে সিফালে নাযাবা মই বাৰু আঁঠুৱাখন খুচি থৈ গৈছোঁ মানে মই ভাবিছোঁ যদি তাই পৰিবলৈও ধৰে তেনেহ'লে আঁঠুৱাত ওলমি থাকিব মোৰ মানে বহুত ইমাৰ্জেঞ্চি হৈ গ'ল চ' মই গুচি গ'লোঁ বাথৰুম তাৰপাছত আহি দেখিছোঁ তাই ধুনীয়াকৈ খেলি আছে অকণো কন্দা নাই অকণো আমনি কৰা নাই মই বাৰু খুব জোৰে মই 15 মিনিটছত আহি গৈছোঁ কিন্তু মানে ইমান নাইও তাই ইমান ধুনীয়াকৈ বুজি পাইছোঁ ক'লোতো এয়া কামত লাগি আছে দেই তাই মামা বমাচি কৰিছা কি টেঙৰ বন্ধ কৰি দিছে ঐ নুলিয়াবা নকৰিবা মামা সুন্দৰ চব উলিয়ালে দেখিছেনে মই শেষ আৰু মই শেষ মই খতম বাকী কিবা হওক বা নহওক মই কিন্তু তাইৰ লগত বহুত ধুনীয়া সময় পাৰ কৰি আছোঁ আৰু তাইক মই মানে মাইনাই যে তাইক এইখিনি ল'ব পৰা নাই ফুৰাব পৰা নাই সেই বস্তুটো মই তাইক একদমেই অনুভৱ হ'বলৈ দিয়া নাই কাৰণ মানে সেইটোৱে আৰু তাই ফিল হ'ব যে মোক তাই থাকিলে এনেকুৱা কৰে এনেকৈ ফুৰাবলৈ লৈ যায় এইটো কৰে সেইটো কৰে মায়ে নকৰে গতিকে মাইনাই যিখিনি তাইক কৰে গোটেইখিনি মই তাইক কৰিছোঁ আৰু একদমেই ফিল হ'বলৈ দিয়া নাই যে মাইনা এতিয়া নাই আৰু আহিবই বাৰু কাইলৈ আহিব মাইনা আৰু সেয়াই আৰু সেইকাৰণে মইতো ভাত খাইছোঁ 2:30 বজাত ৰাতিপুৱাৰ পৰা মই চাহ একাপো খোৱা নাই তাইক মানে মই একদম ট্ৰাই কৰিছোঁ এক চিকুট যেন কান্দিবলৈ নিদিম মানে অন্ততঃ এইকেইদিন আৰু মানে মাইনায়ো তেতিয়া মোক একো ক'ব নোৱাৰিব আৰু তাইও একো ক'ব নোৱাৰিব বাপৰে চাব নেকি চাওক উলিয়াই আছে তাইৰ কাম অব্যাহত ৰাখিছে বাস্কেট খালী কৰি দিলে গোটেই সোপা উলিয়াই পেলালে দেখিছেনে অকলে থাকিম বুলি ভাবিছিলোঁতো হয় কিন্তু মাইনাই মোক অকলে থাকিবলৈ নিদিলে পিছত মোৰ লগত বেবী থাকিলে কাৰণ মাইনাই ভয় কৰিলে ৰাতি যদি হঠাতে মোৰ কিবা কাৰণত গা চা বেয়া হয় মূৰ চুৰ ঘূৰাই তেনেহ'লে হাঁহিক কোনে চাব এয়া মই বেবীক পঢ়াই আছোঁ আঁঠুৱাৰ ভিতৰত বিচনাত আৰু হাঁহি মোৰ কপিবিলাক পাই খাই পেজ ভিজাই দিছে তাইক এই বেক কাভাৰটোৱে দিব লাগিব বুজিছা খাবলৈ তাই পূৰা খাব এইটো আৰু মোৰ কপিবিলাকে খাব পাৰে গোটেই বহি তিয়াই দিছে খাই মাই এইখিনি চোৱাচোন এইখিনি খাই কি কৰি দিলে এই পিজ্জাটো যে মেকুৰীটো দেখিছে তাই দেখা পাই খাব খোজে আকৌ এইটোও লাগে এইটো মোক পঢ়ি কাইলৈ বেবীৰ এক্সাম আছে সেইকাৰণে পঢ়াবই লাগিব আৰু এনেকৈ আঁঠুৱাৰ ভিতৰত পঢ়াইছোঁ কাৰণ মহৰ কাৰণে হাঁহিৰ কাৰণে গুড নাইটো দিব নোৱাৰোঁ
আৰু লগতে ধূপো লগাব নোৱাৰোঁ সেইকাৰণে ভাবিলোঁ আঁঠুৱাখন লগাই লৈ ভাল নাচিবলৈ লৈছোঁ আৰু হেৰি কি বুলি কয় আৰু বেবীকো ইয়ালৈকে আনি লৈছোঁ কাৰণ হাঁহিকনো ক'ত থ'ম এতিয়া তাই সেয়া বেতৰ সেইখনত দিলে নাথাকে আৰু কোচত লৈ পঢ়াবও দিগদাৰ সেইকাৰণে এনেকৈ সোমাই আছোঁ সন্ধিয়ালৈকে চব ঠিকে আছিলে কিন্তু প্ৰায় 9:30মান বজাৰ পৰা হাঁহিৰ গাটো ইমানেই বেছি বেয়া হৈ গৈছিলে বহুত বেছি ভয় খাইছিলোঁ কাৰণ মাইনাও যিহেতুকে নাই মই অকলে কি কৰিম তাই যদি বেছি হৈ যায় আৰু ডক্টৰক বেক টু বেক কল কৰি আছোঁ ডক্টৰে ফোন উঠোৱা নাই যিহেতুকে ৰাতি হৈ গ'ল ইমানেই ভয় খাইছোঁ পিছত যেনিবা লাহে লাহে অকণমান ঠিক হ'বলৈ ধৰিছে কিন্তু তথাপিও এয়া দেখিছেনে কেনেকৈ কাহ আৰু তাৰপিছত মাইনাকে মাতি দিছোঁ আৰু যিমান পাৰা সোনকালে আহা বুলি কিন্তু মাইনাও আহিব পৰা অৱস্থাত নাই ইয়াৰ মাজতে মই আপোনালোকক দেখাই লওঁ যে মাইনা গহপুৰ কিয় গৈছিলে আহক চাই লওঁ এয়া মাক নি থকা হৈছে আচলতে অ'টিৰ পৰা উলিয়াই আনিছে মাক আৰু এয়া হস্পিটেলৰে দৃশ্য মাৰ অপাৰেশ্যন এটা হ'ল গ'ল্ড ব্লাডাৰ ষ্ট'ন হৈছিলে মাৰ আৰু অপাৰেশ্যন হৈ গ'ল বাৰু ছাকচেছফুলি আৰু এতিয়া এয়া কেবিনলৈ শ্বিফ্ট কৰিছে মাইনা তাৰ কাৰণে ঘৰলৈ গৈছিলে মই যাব নোৱাৰিলোঁ কাৰণ হাঁহিক লৈ পেলাই মোৰ এনেকৈ লং জাৰ্ণি কৰি থাকিবলৈ দিগদাৰ হয় আৰু যিহেতুকে এতিয়া ঠাণ্ডাৰ দিন গতিকে তাইৰ বেমাৰটো পটক হৈ যায় সেইকাৰণে মই নগ'লোঁ মাইনাই গ'ল আৰু এয়া কেবিনলৈ শ্বিফ্ট কৰিছে এতিয়া মাৰ অপাৰেশ্যনটো বাৰু লেপ্ৰস্কপিয়ে আছিলে কিন্তু তথাপিও বহুত ঠাইত চিলাই পৰিছে যিহেতুকে যথেষ্ট কষ্ট হৈছে যথেষ্ট বিষ হৈছে আৰু মোৰ বহুত বেছি বেয়া লাগিছে কাৰণ মই তাত থাকিব নোৱাৰিলোঁ মাৰ কাষত এতিয়াও মোৰ বেয়া লাগি আছে এতিয়াও যাবলৈ মন গৈ আছে কি কৰিম আৰু উপায় নাই মাক হোৱাৰ পিছত কিছুমান কম্প্ৰমাইজ কৰিবলগীয়া হৈয়ে যায় কিন্তু মোৰ মানে মাক দেখি কিয় বেছি বেয়া লাগিছে কাৰণ মা এনেই বহুত বেছি ষ্ট্ৰং মানুহজনী বহুত বেছি ষ্ট্ৰং মানে মই ক'ব নোৱাৰোঁ আপোনালোকক এনেকৈ কৈ মই বুজাব নোৱাৰিম তাৰমানে ৰাতিপুৱাৰ পৰা মাক যোনে দেখিছে যোনে জানে তেওঁলোকেহে বেছি ভালকৈ বুজি পায় যেনেকৈ আমাৰ ফেমিলিৰ মানুহখিনিয়ে ৰাতিপুৱাৰ পৰা উঠাৰ পৰা বুলি একেবাৰে ৰাতি শোৱালৈকে 1 মিনিট নৰয় মানে ৰাতিপুৱা সেই 7টা বজাতেই ৰেডি অলপকৈ হ'বই লাগে স্কুলৰ কাৰণে গতিকে মা যিহেতুকে টিচাৰ হয় ৰাতিপুৱা স্কুল যায় চবলৈকে ঘৰৰ সকলোলৈকে ভাত পানী বনাই থৈ ইফালে আটাৰ কাৰণে বেলেগ বা বাকী ঘৰৰ বেলেগ মানুহৰ কাৰণে বেলেগ বস্তু বনাই থৈ যায় গতিকে ইমানখিনি কৰি পেলাই আকৌ স্কুলৰ পৰা আহি আকৌ বনাব লাগে তাৰপাছত সন্ধিয়া নামঘৰ যোৱা মানে প্ৰতিটো দায়িত্ব ইমান নিয়াৰিকৈ পালন কৰি আছে আজিলৈকে আৰু আমি ঘৰলৈ গ'লেতো আৰু মানে ক'বই নালাগে কিমান বস্তু যে যোগান ধৰে ইটো খাবা নেকি সিটো খাবা নেকি মোকো মানে ইমান বেছি কেয়াৰ কৰে ইভেন মই মানে আজিলৈকে মই ঘৰৰ একো কাম নকৰোঁ বুলি ক'লেও ভুল নহয় মই গহপুৰলৈ গ'লে সঁচাকৈ একো নকৰোঁ বনোৱা মেলা চব ধোৱা মেলাও মায়ে কৰে একো কৰিবলৈ নিদিয়ে তাৰমানে গতিকে সেই ইমান ষ্ট্ৰং মানুহজনী যেতিয়া এনেকৈ পৰি থাকিব কেনেকুৱা লাগিব বাৰু মানে সঁচাকৈ সোনকালে ভাল হওক আৰু মা আপিল কৈ আছোঁ বহুত দূৰ আহিছে খবৰ ল'বলৈ এনেই ভিডিঅ' বনাইছোঁ বাইদেউৰ বিদায় মুহূৰ্ত আহিলে হস্পিটেলৰ পৰা আমি যাওঁগৈ এডাল তুমনডাল নমস্কাৰ মোক এতিয়ালৈকে দেখাই নাই কেমেৰাই এতিয়াহে দেখিছে তাৰপৰা আমি এতিয়া যাম হুইল চেয়াৰ আহিব বেগ পেকিং হৈ গ'ল দুটামান নিলে এই নিৰবি তেজ ওলাব লগাই দেচোন মাৰ ডিচাৰ্জ হ'ল আৰু এতিয়া আকৌ এয়া উভতিছোঁ মোৰ অকলে থকা ভিডিঅ'লৈ অকলে থকাৰ দিনকেইটালৈ এয়া মই হাঁহিৰ কাৰণে চেৰেলেক বনাই আছোঁ মই চেৰেলেকৰ সম্পূৰ্ণ ভিডিঅ'টো মই এজ এ শ্বৰ্ট ভিডিঅ' আপলোড কৰিম আৰু এতিয়া এনেই আৰু মই কি কৰি আছোঁ তাকে দেখাইছোঁ আপোনালোকক আজি হাঁহিক লৈ মাইনা নোহোৱাকৈ মোৰ আজি 6 নম্বৰৰ দিন আচলতে ভালেই লাগিছে থাকি বেয়া লগা নাই কিন্তু সেই আৰু
কামবিলাক মানে এতিয়ালৈকে মই একো খোৱা নাই এটা 40 হ'ল তাইক খোৱালোঁ বাৰু কিন্তু মানে যেনে তেনে মই মানে যিখিনি একদম নকৰিলে নহয় সেইখিনিহে কৰোঁ আৰু মই আজি খাব পাৰিলোঁ হয় বাৰু আজি সময় আছিলে তাই শুওঁতে মানে তাই ব্ৰেকফাষ্ট কৰি পেলাই যেতিয়া শুলে তেতিয়া মই খাব পাৰিলোঁ হয় কিন্তু আজি মই এটা বেলেগ ভিডিঅ' এটা মানে শ্বুট কৰিলোঁ এই হেৰি কৰিব লগা আছিলে হাঁহিৰ চেৰেলেক বনাবলগীয়া আছিলে চেৰেলেক একেবাৰে খতম আজি 3 দিন মানেই হ'ল তাই চেৰেলেক মই তাইক দিব পৰা নাই ওটছে দি ৰাখিছোঁ সেইকাৰণে আজি মানে উপায় নাই আৰু দেৰি হ'লেও মই সেইখিনি কৰিলোঁ সেইটো কাৰণে মানে সেই সময়খিনি বহুত খাই দিলে কাৰণ এনেই বনাওঁতে একদম সময় নালাগে জানেনে কিন্তু মানে মই ভিডিঅ'টোত সেইটো মেনশ্যন কৰিছোঁ অকণমান মানে যদি চুবাব পৰা হয় বা কিছুমানে তেনেকৈও গিলিব পাৰে তেনেকুৱা হ'লে কথা নাই কিন্তু আমাৰ হাঁহিয়ে মানে একদমেই অকণমানো গোটা হ'ব নহ'ব মানে সেইকাৰণে মই আকৌ চালনীৰে চালিব লগা হ'ল সেইটোত বহুত সময় যায় চালনীৰে চালি যে একদম পিঠাগুড়ি চলা নিচিনাকৈ আৰু কিমান বাৰ যে চালিব লাগে সেইকাৰণে মানে সেইটোত বহুত সময় গুচি গ'ল সেইকাৰণে মোক খোৱা হোৱা নাই মই খাম আৰু এই মোবাইল আনিলে দেই নহ'ব আৰু এতিয়া দিয়া এক্সিডেণ্টটো ধৰিলেগৈ তো ইয়াতে সম্পূৰ্ণ 8 দিনমানৰ ভিডিঅ' যাব কাৰণ মই আজিও মই ভিডিঅ' শেষ নকৰোঁ কাইলৈলৈকেও ৰাখিম মানে মই প্ৰত্যেক দিনৰ অকণমানহে ৰাখিছোঁ কাৰণ মই ভিডিঅ' বনাব সময় নাপাওঁ খাবই সময় পোৱা নাই এতিয়া এয়া মানে তো ক'ত আৰু মই ভিডিঅ' বনাব সময় পাইছোঁ খালি মানে কথাটো হৈছে তাইৰ ওচৰতে থাকিব লাগিব মই আঁতৰি গ'লেই তাই কান্দে গতিকে তাই এনেকৈয়ে খেলি থাকিব লাগিলে অকলেই খেলি থাকিব কিন্তু তাইৰ ওচৰত মই থাকিব লাগিব তো সেইকাৰণে মানে মোৰ একো কাম কৰা নহয় এনেই যদি তাই এনেকৈ খেলি থাকে মই ধুনীয়াকৈ গৈ কাম কৰিবগৈ পাৰোঁ কিন্তু নহ'ব ওচৰত থাকিবই লাগিব এই যে তাই যে বেবী বেডখন সেইখনতো তাইক ৰাখিব নোৱাৰিম তাৰমানে মই ওচৰত ৰখিলে খেলাই থাকিব লাগিব মই যদি ওচৰত ৰখিলে খেলাই থাকিব পাৰিম তাতকৈ বেটাৰ মই তোমাক লৈ থাকোঁ তো সেইকাৰণে মই মানে কৰিবগৈ পৰা নাই আৰু এইফালে গাৰু দি থৈছোঁ সেই যে বিচনাখনৰ সেই ছাইডৰ যে খুটাটো যে সেইটোত গৈ পেলাই তাই সেইটোত ধৰিবলৈকে যায় মানে ইমান এটা ভয়ংকৰ তাত যদি পৰি যায় মামা একদম পৰি যাবা সেইবিলাক আহিছা তুমি পৰি যাবা নাই বাৰু পৰি যাবা নাই তুমি ঐ মামানু এইফালে আহা ঐ দিছোঁ তোমাক মই এইফালে আহা মোক বকিছে দেখিছেনে মুখৰ ভিতৰত দেখিবলৈ এইফালে আহা মাইনা নোহোৱাকৈ আজি মোৰ 7 নম্বৰটো দিন আছিলে আৰু আজিয়ে 4টামান বজাত মাইনা আহি পালে আৰু এয়া আচাৰৰ টোপোলা ইটোৰ পিছত সিটো পেকিং কৰি আনিছে কাৰণ পৰি যায় বুলি ভয়তে আৰু এয়া মাইনা আহি পালে যিহেতুকে আজিৰ ভিডিঅ'টো মই ইমানতে শেষ কৰি দিওঁ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনাক ধন্যবাদ যদি নতুন ভিডিঅ' চাব বিচাৰে চেনেলটো ছাবস্ক্ৰাইব কৰিব বাই বাই